নমস্কাৰ সকলোকে আমাৰ চেনেলৰ মাজলৈ স্বাগতম জনালোঁ। আজি আমি ডিছকাশ্যন কৰিম দি এলিং প্লেনেট দি গ্ৰীণ মুভমেণ্ট ৰোল নানী ফাল্কেৱালাৰ অসমীয়া ভাৱানুবাদ পাঠটিৰ। গতিকে তোমালোকে প্ৰথমৰ পৰা শেষলৈ ভিডিঅ'টো ভালকৈ চাই থাকিবা আৰু অসমীয়াত পাঠটো বুজি ল'বলৈ চেষ্টা কৰিবা। ৰুগীয়া গ্ৰহ সেউজ আন্দোলন পাঠটোৰ ভাৱানুবাদ। পাঠটোত এলিং প্লেনেট বা ৰুগীয়া গ্ৰহ বোলোতে আমি বাস কৰা পৃথিৱীখনকে বুজোৱা হৈছে। সমন্বয়ে অৱনতি ঘটা আমাৰ চৌপাশৰ পৰিৱেশৰ এয়া এক বৰ দুৰ্ভাগ্যজনক তথা দুখজনক বৰ্ণনা। মূলতঃ মানুহৰ লোভৰ পৰিণতিতেই যে আজি পৃথিৱীৰ এনে অৱস্থা হৈছেগৈ। সেয়েহে দেখা গৈছে যে সমগ্ৰ বিশ্ববাসীৰ বাবেই সেউজ আন্দোলন অথবা গ্ৰীণ মুভমেণ্ট হৈছে এক আশাৰ বতৰা, পৃথিৱীৰ পৰিত্ৰাণৰ উপায়। মাথো ৩৫ বছৰ আগতে আৰম্ভ হোৱা এই আন্দোলনে ইতিমধ্যে নিযুত মানুহৰ দৃষ্টি আকৰ্ষণ কৰিছে। 1972 চনত নিউজিলেণ্ডত প্ৰথমটো গ্ৰীণ পাৰ্টিৰ জন্ম হৈছিল। সৌভাগ্যৰ কথা আছিল যে মানুহে এতিয়া অন্ততঃ এক বহল দৃষ্টিভংগীৰে বিষয়টো পৰ্যালোচনা কৰি চাইছে আৰু পৃথিৱীখনক ভিন ভিন ৰাজ্য অথবা দেশ বুলি ভাগ নকৰি আমাৰ আটাইৰে এনেই পৃথিৱী বুলি ভাবিবলৈ লৈছে। আমাৰ আটাই এখনেই পৃথিৱীখন বেলেগ নহয়। পৃথিৱীৰ বুকুৰ পৰা প্ৰাকৃতিক সম্পদবোৰ যধে-মধে আহৰণ কৰি থকাৰ ফলত ৰুগ্ন হৈ পৰা পৃথিৱীখনক লৈ এতিয়া আটাইয়ে উদ্বিগ্ন হৈ পৰা দেখা গৈছে। উদ্বিগ্ন হৈছে আটাইয়ে, অৰ্থাৎ চিন্তাত পৰিছে। পৃথিৱীৰ এইটো গতিত অৱনতি চলি থকা মানেই পৃথিৱীৰ ক্ৰমাৎ উত্তপ্ত মৰুভূমি সদৃশ আৰু বাসৰ অনুপযোগী হৈ পৰিব। অৰ্থাৎ গ্ল'বেল ৱাৰ্মিঙৰ কথাটো ইয়াতে বাৰে নিদৰ্শিত কৰা হৈছে। তো লেষ্টাৰ আৰ ব্ৰাউনৰ মতে অৰণ্য, মৎস্যক্ষেত্ৰ, ঘাঁহনি আৰু খেতিপথাৰ অৰ্থাৎ ফৰেষ্ট, ক্ৰপলেণ্ড, ফিচাৰী এণ্ড গ্ৰাছলেণ্ড চাৰিটা হৈছে পৃথিৱীৰ প্ৰধান জৈৱিক বিভাগ আৰু এইকেইটাতে গোটেই পৃথিৱীখনৰ অৰ্থনীতিও নিয়ন্ত্ৰণ কৰে। বৰ্তমানে মৎস্যক্ষেত্ৰত দ্ৰুতগতিৰে সংকুচিত হৈ আহিছে। অৰ্থাৎ ফিচাৰীবিলাক কি হৈছে অৱনতি ঘটি আহিছে। ফিচাৰীবিলাকৰ প্ৰস্থ তথা এৰিয়া হ্ৰাস পাইছে, কনডেন্স হৈ আহিছে। অৰণ্য কাটি চাফা কৰি পেলোৱা হৈছে, অৰ্থাৎ ফৰেষ্টবিলাকো ধ্বংস কৰা হৈছে আৰু ঘাঁহনি তথা খেতিৰ পথাৰ ক্ৰমে মৰুভূমিলৈ আগবাঢ়িব ধৰিছে। অৰ্থাৎ আধুনিক যুগত খেতি-বাতিটো কমি গৈছে আৰু আধুনিক পদ্ধতিৰে কৰে, যিখিনি কৰে আৰু বহুতে নকৰাই হৈছে আৰু তাৰ ফলস্বৰূপে কি হৈছে খেতিপথাৰবিলাক চন পৰি মৰুভূমিলৈ ৰূপান্তৰিত হৈছে। বছৰি 40 বা 50 একৰ পৰ্যন্ত ক্ৰান্তীয় অৰণ্য লোপ পাবলৈ ধৰিছে। ভাৰতীয় সংবিধানৰ 48A দফাত স্পষ্টভাৱে নিদৰ্শন কৰা আছে যে প্ৰতিখন ৰাজ্যই ইয়াৰ পৰিৱেশ সংৰক্ষণ তথা উন্নয়ন কৰিব লাগিব। অৰ্থাৎ এনেকৈ আমাৰ ইনষ্ট্ৰাকশ্যনটো দিয়া আছে। কিন্তু ভাৰতবৰ্ষৰ আইনক সন্মান জনোৱাটো নহয়, ইয়াক প্ৰয়োগ কৰাও নহয়। কিন্তু কি কৈছে, ভাৰতবৰ্ষক আইনক সন্মানটো দূৰৰে কথা, ইয়াক প্ৰয়োগ কৰাও নহয়। ৰাষ্ট্ৰসংঘৰ এক উপগ্ৰহ ভিত্তিক সমীক্ষা অনুসৰি বিশ্বৰ 68খন 68 হৈ গৈছে, এইটো 88 হ'ব লাগিছিল, এইটো 88 অৰ্থাৎ 88খন দেশৰ পৰিৱেশ খুবেই উদ্বেগজনক। অৰ্থাৎ অত্যন্ত দ্ৰুতগতিত জনসংখ্যাৰ বিস্ফোৰণ ঘটাটোৱে পৰিৱেশৰ অৱনতিৰ প্ৰধান কাৰণ। মানুহৰ লগতে পৃথিৱীৰ জীয়াই থকাটোও এক ডাঙৰ সমস্যা হিচাপে দেখা দিছে। এতিয়া আমি মানুহে আমাৰ ভৱিষ্যত প্ৰজন্মৰ জীৱন ধাৰণৰ বাবে পৃথিৱীখনক ৰক্ষা কৰাৰ মহান দায়িত্ব পালন কৰিব লাগিব।
নিশ্চিতভাৱে তোমালোকে সকলোৱে বুজি পাইছা পাঠটোৱে কি বুজাব বিচাৰিছে। পাঠটোৱে বুজাব বিচাৰিছে যে আমাৰ ৰিক্ত হৈ আছে পৃথিৱীখন, এই পৃথিৱীখনক সিক্ত কৰাৰ প্ৰয়োজন। ফিচাৰী, গ্ৰাছলেণ্ড, ক্ৰপলেণ্ড আৰু ফৰেষ্ট, এইবিলাক জৈৱিক উপাদান, এইবিলাকে ধ্বংস হ'বলৈ ধৰিছে। যথেষ্টখিনি উষ্ণতা বৃদ্ধি পাইছে, টেম্পাৰেচাৰটো বৃদ্ধি পোৱাৰ কথা কৈছে। আৰু আমি পৃথিৱীখনক ধৰি ৰাখিবলৈ মানুহৰ যিখিনি দায়িত্ব আছে সেইখিনি পালন কৰিব দিছে। এয়া হৈছে থুলমূল কথা। আশা কৰোঁ তোমালোক সকলোকে বুজি পাইছা ভালদৰে। তেতিয়ালৈকে অ'কে বাই।